নতুন ষ্টক আহি গ'ল। এখন হৈ গ'লগৈ গ্লেমাৰ, এখন হৈ গ'লগৈ এক্টিভা 4G। হৈ গ'লগৈ আজি নতুন ষ্টক আহিছে। এখন এক্টিভা 4G 2018 চনৰ আৰু এখন হিৰ' গ্লেমাৰ 2016 চনৰ A05G6524 আৰু এখন হৈ গ'লগৈ A05K4296। দুইখনে আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ নাম্বাৰ হয় আৰু যোনে কিনিব মই ইঞ্চুৰেঞ্চ পলিউশ্যন আৰু ট্ৰান্সফাৰ কৰাই দিম। দুইখনে বাইক মজা হৈ আছে। এক্টিভাখনটো পূৰা ফ্ৰেছে হৈ আছে, চিল ইঞ্জিন, একো প্ৰব্লেম নাই। খালি এই গ্লেমাৰখন অকণ ৰানিংটো বেছি হোৱাৰ কাৰণে মই ব্লকটো অকণ ধোৱা মাৰি আছিলে, ব্লকটো নতুন অৰিজিনেল ব্লক লগাই দিছোঁ। এইটো অৰিজিনেল ব্লক লগাই দিছোঁ আৰু এতিয়া আৰু কিলোমিটাৰটো অকণ বেছি চলাৰ কাৰণে মানে ধুনীয়া কৰি দিছোঁ। এখন বাইকখন একদম মজা হৈ আছে, এতিয়া একো প্ৰব্লেমেই নাই। ডিছ ব্ৰেক থকা মডেলটো হয় আৰু আপোনাৰ গ্লেমাৰখন বহুত ধুনীয়া লুকছত আছে, একো প্ৰব্লেম নাই। যদি কোনোবাই ল'ব পাৰে। ইঞ্জিন একদম চিলে হৈ আছে, খালি ব্লকটোহে লগোৱা হৈছে। মানে কিলোমিটাৰটো বেছি চলিছিলে ন, ব্লকটো মই পূৰা অৰিজিনেল ব্লক লগাইছোঁ নতুন। 7,000 টকা খৰচ হৈছে, নতুন ব্লক লগাইছোঁ আৰু পূৰা ধুনীয়া হৈ আছে। এতিয়া বাইকখন চাউণ্ড টাউন বহুত ধুনীয়া হৈ আছে। যদি কোনোবাই লয় এখন গ্লেমাৰ ল'ব পাৰে, বহুত ধুনীয়া হৈ আছে গ্লেমাৰখন। আৰু এইখন হৈ গ'লগৈ এক্টিভা 4G হয়, 2018 চনৰ হয় এক্টিভা 4G। টায়াৰ একদম পূৰা মজা হৈ আছে, 100%ই আছে টায়াৰ। নতুন লগাইছিলে, বেছিদিন হোৱা নাই অনাৰজনে, আৰু কোনো এক্সিডেণ্টেল নহয়, পূৰা ধুনীয়া হৈ আছে স্কুটিখন। তাৰপৰা আপোনাৰ ইঞ্জিন চিল হৈ আছে, এক্টিভা 4G হয়, ইঞ্জিন চিল হৈ আছে, চাব পৰা লাগে। আৰু টায়াৰ একদম ধুনীয়া, দুটা টায়াৰ একেলগে লগাইছিলে আজি এমাহৰ আগত নতুন। তাৰপৰা আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ A05K4296। ইঞ্জিন একদম চিল হৈ আছে, এক্টিভা 4G হয়। আৰু আপোনাক মই ষ্টাৰ্টটো দিও দেখুৱাম, খালি এইখনত অকণ দাগি অকণ আছিলে কাৰণে গ্ৰাফিক্স মাৰি দিছোঁ। স্কুটিখন চাই লওক আপোনালোকে, পূৰা ভাল হৈ আছে। এতিয়া মই খালি বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যন। যদি কোনোবাই ল'ব পাৰে এক্টিভাখন, ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম। দামটো মই ফোন কৰিলে জনাই দিম। মোৰ ঘৰটো বোকাখাট DF অফিচৰ ফ্ৰণ্টতে, আৰু মোৰ নাম্বাৰটো এইটো ইয়াত ৱালত লিখাই আছে নাম্বাৰটো। এইটো হৈ গ'লগৈ নাম্বাৰটো। ঘৰটো DF অফিচৰ ফ্ৰণ্টতে হয়, এখন ষ্টাৰ্টতে আছে। ষ্টাৰ্ট থাকিলেও চাউণ্ডটো বহুত ধুনীয়া স্মুথ হৈ আছে চব। যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব, দুইখনে ট্ৰান্সফাৰ কৰাই দিম যোনে লয়। বহুত ধুনীয়া হৈ আছে। যদি কোনোবাই লয় কণ্টেক্ট কৰিব। ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।